প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰেমিকাৰ ধৰ্ণা। প্ৰেমিকাক সহযোগ গাঁওবাসীৰো। নারী নির্যাতন নচলিব, নারী নির্যাতন নচলিব। দাড়ি টুপি থকা এইজন প্ৰেমিক আবু বক্কৰ ছিদ্দিক। নবীৰ দিনৰ চাহাবৰ নামেৰে নাম ৰখা প্ৰেমিক আবু বক্কৰে এগৰাকী মাদ্ৰাছাত পঢ়া যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। কিন্তু অভিযোগ অনুসৰি প্ৰেমিক আবু বক্কৰে বিয়া পাতিম বুলি প্ৰেমিকাক দিছে ৰাম ঠগনি। তুমি আহা, আজি বিয়া পাতিম বুলি মাতি আনি গেটত তলা মাৰি দিছে। পলায়ন কৰিছে আবু বক্কৰ, মাতৃয়ে নিৰ্যাতন কৰাৰ অভিযোগ আনিছে। কি বিচৰা? মই বাকাৰ লগত থাকিম সেইটো বিচাৰোঁ, তেওঁৰ লগত মই বিয়া হওঁ। এই গেটৰ সন্মুখত কিয় ৰখি আছা তুমি? গেটটো তালা মাৰিছে সিহঁতে। মাৰিছে নেকি কোনোবাই? মাৰিছে। কোনে কোনে মাৰিছে? আব্দুল্লাহ আৰু আব্দুল্লাৰ মায়াক। ডাক্তৰ ক'ত আছে? নাজানো, পলাইছি। কিমান দিন ধৰি ভাল পোৱা? 1 বছৰ হ'ল। আনকি অন্তৰংগ ফটো ভাইৰেল কৰিম বুলিও ভাবুকি দিছে। যে তই যদি মোৰ লগত বিয়া নহয় আৰু মোৰ লগত শাৰীৰিক সম্পৰ্ক নকৰা, তেনেহ'লে তোক ভাইৰেল কৰি দিম। তোৰ বিয়া ক'তো হ'ব নিদিওঁ। মোৰ বিয়া ঠিক হৈছিল, সি ভাঙি দিছে। আৰু য'ৰ পৰা মোৰ বিয়া আহিছে তাতে তেওঁ ভাঙি দিছে। কৈছে আজি আহা আৰু তোমাক মই বিয়া পাতিম। যেতিয়া আমি আহিছোঁ তেতিয়া তেওঁ গম পাইছে যে মই আহিছোঁ। অহাৰ পিছত তেওঁক মোক বহুতো কৈছে, তই কিয় আহিছা? তোক মই বিয়া নাপাতোঁ, তোক এনেই ব্লেকমেইল কৰি থাকিম মই। আবু বক্কৰক বিচাৰোঁ, তেওঁক মোক লাগিবই। মই ইয়াৰ পৰা নাযাওঁ। অৱশেষত প্ৰেমিক আবু বক্কৰৰ ঘৰৰ সন্মুখত ধৰ্ণাত বহিছে প্ৰেমিকা। ভিৰ কৰিছে ৰাইজো। আনকি প্ৰেমিকাৰ ন্যায়ৰ দাবীত ৰাইজেও প্ৰতিবাদ কৰিছে। নারী নির্যাতন নচলিব, নারী নির্যাতন নচলিব। ছোৱালীজনে যিহেতু পবিত্ৰ ভাল পোৱাৰ সম্পৰ্ক লৈ ইয়াত আহিছে এটা ল'ৰাৰ ঘৰত, আমি এজন ক্লাবৰ সক্ৰিয় মানুহ হিচাপে আমি আইনৰ ওচৰত মানে এইটোৱে বিচাৰোঁ যে ছোৱালীজনে পূৰ্ণ ন্যায়টো বিচাৰোঁ, যাতে ছোৱালীজনী ন্যায়টো পায়। ইয়াৰ মানে যিবিলাক মানুহে এইটো ছোৱালীৰ জীৱন লৈ হেতালি খেলি আছে সিহঁতক মানে উচিত শাস্তি হ'ব লাগে। আৰু এইটো ছোৱালীৰ যোনটো প্ৰাপ্য সেইটো সম্পূৰ্ণ আপোনালোকৰ জৰিয়তে আইনৰ আওতা দি এইটো ছোৱালীটোৱে পাব লাগে, এইটো আমাৰ মানে দাবী। পিছে ন্যায় পাবনে প্ৰেমিকাই? নিজৰ পত্নী কৰি ল'বনে প্ৰেমিকে? সেয়া পৰৱৰ্তী পৰ্যায়তহে জানিব পৰা যাব। সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট, অসম লাইভ 24। নারী নির্যাতন নচলিব, নারী নির্যাতন নচলিব, নারী নির্যাতন নচলিব, নারী নির্যাতন নচলিব।